উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গোপাল থানৰ সভাগৃহৰ শুভ উদ্বোধন। সভাগৃহৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। তাল নাগাৰাৰ ধ্বনিৰে শুভ উদ্বোধন কৰে সভাগৃহটিৰ। লগতে উপস্থিত থাকে জালুকবাৰী সমজিলাৰ আয়ুক্ত ডক্টৰ জীৱন কৃষ্ণ গোস্বামীয়ে। উত্তৰ গুৱাহাটী পৌৰসভাৰ পুঁজিৰে নিৰ্মাণ কৰা গোপাল থানৰ সভাগৃহ উদ্বোধনৰ সংগতি ৰাখি এখনি সভা অনুষ্ঠিত কৰা হয়। সভাৰ আঁত ধৰে গোপাল থানৰ স্থায়ী সমিতিৰ সম্পাদক কৌশিক দাসে। সভাত উত্তৰ গুৱাহাটী পৌৰসভাৰ উপ পৌৰপতি তিলক দাস, পৌৰসভাৰ কাৰ্যবাহী বিষয়া কংকন জ্যোতি চৌধুৰী, বিশিষ্ট সমাজকৰ্মী পাৰ্থপ্ৰতিম বৰকাকতি, শিক্ষাবিদ প্ৰদীপ নাথ, গোপাল থানৰ স্থায়ী সমিতিৰ সভাপতি গিৰীশ দাস প্ৰমুখ্যে পৌৰসভাৰ পাৰিষদ বিকাশ বড়ো, গণেশ বৰুৱা, অমিয়া দাসৰ লগতে উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল উপস্থিত থাকে। হয়, আজি আমাৰ এটা শুভ মুহূৰ্ত। মধুপুৰৰ যিখন গোপাল থান আছে, গোপাল থানৰ আমি কমিউনিটি হল এটা আজি শুভ উদ্বোধন কৰা হয়। আমাৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়া, আৰু এইটো আজিৰ পৰা ৰাইজৰ কাৰণে উৎসৰ্গা কৰা হয়। আজি এই বৃহত্তৰ উত্তৰ গুৱাহাটী মধুপুৰ অঞ্চলৰ গোপাল থান মন্দিৰৰ যি ৰাজহুৱা প্ৰেক্ষাগৃহ উত্তৰ গুৱাহাটী পৌৰসভাৰ আনটাইড ফাণ্ডৰ দ্বাৰা নিৰ্মাণ কৰা হ'ল, যাৰ শুভ উদ্বোধনী কৰিলে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়া। লগতে উপস্থিত আছিল সমজিলা আয়ুক্ত জীৱন কৃষ্ণ গোস্বামী ছাৰ, আমাৰ উপ পৌৰপতি তিলক দাস ডাঙৰীয়া, এই অঞ্চলৰ পাৰিষদ বিকাশ বড়ো ডাঙৰীয়া, তেওঁৰ প্ৰচেষ্টাৰ কাৰণে এইটো সফল হৈ উঠিল। লগতে উপস্থিত আছিলে গণেশ বৰুৱা পাৰিষদ, অমিয় দাস পাৰিষদ আৰু স্থানীয় লোকৰ সহযোগত আজি এই কাৰ্যটো শুভ উদ্বোধন হৈছে। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।